কাজিৰঙা মানেই অন্তহীন আকৰ্ষণ। দেশী বিদেশী পৰ্যটকৰে উখল মাখল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পৰ্যটকৰ সংখ্যাৰে অভিলেখ গঢ়াৰ পথত কাজিৰঙা। সকলো প্ৰকৃতিৰ প্ৰেমীৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হ'ল ৰোমাঞ্চকৰ স্থান। পুৱাৰ প্ৰথমটো কিৰণৰ লগে লগে আৰম্ভ হয় কাজিৰঙাৰ বন্যজন্তুৰ বিচৰণ। পৰ্যটন বৰ্ষৰ আৰম্ভৰ লগে লগে অভিলেখ গঢ়িলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। অক্টোবৰ মাহত কাজিৰঙালৈ আগমন মুঠ ২৯,৫৭৯ গৰাকী পৰ্যটক। ইয়াৰে বিদেশী পৰ্যটকৰ সংখ্যা প্ৰায় ১,০০০ গৰাকী। প্ৰকৃতিৰ মাজত বন্যপ্ৰাণীৰ বিচৰণত মুগ্ধ এইসকল পৰ্যটক। প্ৰথমে চাওঁক এই দৃশ্য। পৰ্যটকৰ বাহনৰ সন্মুখত প্ৰকাণ্ড বনৰীয়া হাতী। দঁতাল হাতীৰ বাবে বহু সময় আবদ্ধ হৈ ৰল কেইবাখনো পৰ্যটকৰ বাহন। বাহনৰ সন্মুখতেই হাতীৰ কাৰ্যক লৈ শিহৰিত পৰ্যটক। অৱশেষত কোনো ক্ষতি নকৰাকৈ পৰ্যটকৰ বাহনৰ সন্মুখৰ পৰা আঁতৰি যায় হাতীটো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিবলৈ অহা পৰ্যটকে এইবাৰ গড়, পহুৰ লগতে ঢেকীয়াপতীয়া বাঘ দেখাৰো সৌভাগ্য ঘটিছে। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অক্টোবৰ মাহৰ প্ৰথম ভাগতেই মুকলি কৰা হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বিগত বৰ্ষৰ তুলনাত এইবাৰ পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। হাতী, গড়, পহু, বাঘ আদিৰে এতিয়া মনোৰম হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এই নান্দনিক পৰিৱেশ উপভোগ কৰিবলৈ ৰাষ্ট্ৰীয় উদ্যানখনত ভিৰ দেশী বিদেশী পৰ্যটকৰ। ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সৈতে কাজিৰঙাৰ পৰা কিষাণ ছেত্ৰীৰ ৰিপৰ্ট, NKTV+।